বিশ্বৰ ভিতৰতে বৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত চলি আছে লোকসভা নিৰ্বাচন। ৰেলী জনসভাৰে বিশাল নিৰ্বাচনী প্ৰচাৰ চলিছে প্ৰান্তে প্ৰান্তে। তাৰ সমান্তৰালকৈ আন এটা দৃশ্যই আকৰ্ষণ কৰিছে সকলোকে। চাওক, শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত নামতিমুখ মধ্য ইংৰাজী বিদ্যালয়ত এয়া নিৰ্বাচনৰ বতৰ। ভোট কেন্দ্ৰত শিক্ষাৰ্থী ভোটাৰৰ দীঘলীয়া শাৰী। ব্যস্ত মুখ্য নিৰ্বাচনী বিষয়া, প্ৰিজাইডিং বিষয়া, পলিং বিষয়াৰূপী শিক্ষাগুৰু। বিশেষভাৱে সক্ষম ভোটাৰৰ বাবেও কৰা হৈছে ব্যৱস্থা। ছাত্ৰ ছাত্ৰীসকলেও অতি উদ্যমেৰে সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ। হয়, এই সুন্দৰ পৰিৱেশৰ মাজত আজি অনুষ্ঠিত হ'ল বিদ্যালয়খনৰ একতা সভাৰ নিৰ্বাচন, য'ত ৬টাকৈ পদত ২৩জন প্ৰাৰ্থীৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হ'ল। দেশৰ গণতান্ত্ৰিক পদ্ধতিটো শিশুসকলৰ মাজত পৰিচয় কৰি দিয়াবৰ বাবেই বিদ্যালয় কৰ্তৃপক্ষৰ এই পদক্ষেপ। আমি গণতান্ত্ৰিক ব্যৱস্থাটো কি, কেনেধৰণে আমাৰ নিৰ্বাচন হয় ভাৰতবৰ্ষত, সেইটোকে আমি কিছু তেওঁলোকক জ্ঞান দিবৰ নিমিত্তে আমি গত ৫ বছৰ ধৰি একেৰাহে আমি ছাত্ৰ সংসদৰ নিৰ্বাচন অনুষ্ঠিত কৰি আহিছোঁ। আৰু এইবাৰো ঠিক তেনেদৰে অভিলেখ সংখ্যক ২৩গৰাকী প্ৰাৰ্থীয়ে মুঠ ৬টা পদৰ কাৰণে আবেদন কৰিছিলে। আৰু এই ৬টা পদৰ ভিতৰত আমাৰ বৃষ্টিবন্যা শইকীয়া প্ৰধানমন্ত্ৰী হিচাপে এইবাৰ নিৰ্বাচিত হৈছে। কৃষ্টিমন্ত্ৰী ঋতুস্না দুৱৰী, স্বাস্থ্যমন্ত্ৰী প্ৰাঞ্জল গগৈ, পৰিৱেশ মন্ত্ৰী প্ৰীতম দত্ত, শিক্ষামন্ত্ৰী খনীন্দ্ৰ গগৈ আৰু ক্ৰীড়া মন্ত্ৰী হিচাপে জ্যোতিষ্মান বৰা আমাৰ নিৰ্বাচিত হৈছে। আশা কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত যথেষ্টখিনি আনন্দ লাভ কৰাৰ লগতে তেওঁলোকে যথেষ্ট জ্ঞান অৰ্জন কৰিছে। নিৰ্বাচনত শিক্ষামন্ত্ৰীৰ পদত বিজয়ী হৈ আনন্দিত ছাত্ৰৰ মন্তব্য, আজি মোৰ চেষ্টা সফল হ'ল। শিক্ষাৰ্থীসকলক শিক্ষাৰ ক্ষেত্ৰত মোৰ অৰিহণা যোগাই যাবলৈ প্ৰয়াস কৰিম। ভাল লাগিছে, কাৰণ মই চেষ্টা কৰি আছিলোঁ যে মই শিক্ষামন্ত্ৰী পদত উঠিবলৈ চেষ্টা কৰি আছিলোঁ, কিন্তু এসময়ত মই সফল হ'লগৈ। কণ ভাইটি ভণ্টিসকলক মই লাইব্ৰেৰীৰ যিখিনি কিতাপ আছে, যিখিনি কিতাপ পঢ়িলে আমাৰ জ্ঞান অৰ্জন হয়, সেইখিনি কিতাপ মই দিম আৰু সকলোৱে লৈ পানি পঢ়ি পানি যে কিবা এটা লাভ কৰিব, তাকে মই ভাবোঁ। আমাৰ বিদ্যালয়ত এটা ৰান্ধনীশাল নাই, আমাক যাতে এই বিদ্যালয়ৰ কাৰণে এটা ৰান্ধনীশাল দিয়ে, মই তাকে আশা কৰিছোঁ। মই 53টা ভোটত জয়ী হৈছোঁ। আমাৰ দেশৰ গণতান্ত্ৰিক পদ্ধতিৰ লগত চিনাকি কৰাই দিয়াৰ উদ্দেশ্যেৰে তথা সুস্থ সবল এখন ছাত্ৰ একতা সভা গঠনৰ উদ্দেশ্যেৰে বিদ্যালয়খনত বিগত ৫ বছৰ ধৰি এনেদৰেই অনুষ্ঠিত কৰা হৈছে একতা সভাৰ সাধাৰণ নিৰ্বাচন। আমগুৰিৰ পৰা বাসৱ ৰাজবৰুৱা, নিউজ লাইভ।